শীঘ্ৰেই গোলাঘাটৰ আলিচিঙা দুৱৰণি ৰূপান্তৰ হ'ব পৰ্যটন ক্ষেত্ৰলৈ। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে ঐতিহাসিক সূৰ্য মন্দিৰৰ। 21 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব প্ৰাণ প্ৰতিষ্ঠা। সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ এখন অন্যতম ঐতিহাসিক ঠাই হৈছে আলিচিঙা দুৱৰণি অঞ্চল। এই অঞ্চলতেই বৰ্তমানলৈকে উদ্ধাৰ হৈছে আজিৰ পৰা প্ৰায় 1500 বছৰ পুৰণি বহু ঐতিহাসিক সমল। প্ৰত্নতাত্ত্বিক বিভাগে কৰা খনন কাৰ্যত কছাৰী সাম্ৰাজ্যৰ ৰাজপ্ৰসাদৰ ভগ্নাৱশেষৰ লগতে বিভিন্ন সম্পদৰ ভিতৰত 1967 চনতেই এই অঞ্চলত উদ্ধাৰ হোৱা অন্যতম সম্পদ হৈছে 7টা ঘোঁৰাই টানি নিয়া ৰথত দৃশ্যমান সূৰ্য দেৱতাৰ মূৰ্তি। উল্লেখ্য যে অঞ্চলটোত উদ্ধাৰ হোৱা সূৰ্য দেৱতাৰ মূৰ্তিৰ লগতে শিৱলিংগ বিষ্ণু মূৰ্তি একেলগে ৰাখি বছৰ বছৰ ধৰি মন্দিৰ স্থাপন কৰি ৰাইজে পূজা অৰ্চনা কৰি আহিছিল। দুৱৰণি আলিচিঙা গাঁওখনত যি সূৰ্য মূৰ্তিভাগ যিটো আজি যুগ যুগান্তৰ ধৰি পুৰা এটা যিটো জৰাজীৰ্ণ অৱস্থাত ইয়াত পৰি আছিলে, জনসভাৱে কম যদিও স্থানীয় লোকে ইয়াত সেৱা পূজা পাতল কৰি থাকে অস্থায়ীভাৱে। এই খুব কম দিনৰ ভিতৰতে আমাৰ স্থানীয় বিধায়ক সন্মানীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া দেৱৰ দৃষ্টি নিক্ষেপ কৰাত তেখেতৰ অন্তৰত যিটো আধ্যাত্মিকতাৰ যিটো মনোভাৱ আছে, তেখেতে সুদূৰ ভৱিষ্যতৰ কাৰণে ৰাইজক লৈ আজি অনুষ্ঠান প্ৰতিষ্ঠান মঠ মন্দিৰ নামঘৰ সকলোক লৈ হৃদয়ত যিটো এনাজৰী বা যিটো হৃদয়ক স্থাপন কৰি লৈছে, সেই অনুপাতে তেওঁৰ ৰাইজৰ সহযোগত ৰাইজৰ আশেষত ভগৱন্তৰ আশেষত আজি অনুষ্ঠানভাগ খুব পূৰ্ণ উদ্যমিতাৰ ভিতৰত আজি এই অনুষ্ঠানভাগ গঢ়লৈ পুনৰ নিৰ্মাণলৈ উঠিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আলিচিঙা দুৱৰণি অঞ্চলত যথেষ্ট পৰ্যটন বা প্ৰত্নতাত্ত্বিক সমলসমূহৰ ওপৰত গৱেষণা কৰাৰ থল আছে। সেয়েহে আধ্যাত্মিকতাৰ দিশটোৰ লগতে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আলিচিঙা দুৱৰণিৰ এই সূৰ্য মন্দিৰটি স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰচেষ্টাত ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এই মন্দিৰ উদ্ঘাটন সমাৰোহ অহা 21 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। এই উদ্ঘাটন সমাৰোহতেই নতুনকৈ নিৰ্মাণ কৰা সূৰ্য মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। দুৱৰণি অঞ্চলৰ আলিচিঙাত যি 7টা ঘোঁৰাই টানি নিয়া ৰথত আৰোহণ কৰা সূৰ্য দেৱতাৰ মূৰ্তি আৱিষ্কাৰ হৈছিল। এই সূৰ্য দেৱতাৰ মূৰ্তিৰ মন্দিৰ ভাগ নিৰ্মাণ কৰা হৈছে আৰু অহা 21 ফেব্ৰুৱাৰী তাৰিখে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আমি সকলোৰে উপস্থিতি কামনা কৰিলোঁ। ইতিহাসবিদসকলে দুৱৰণিক লৈ এতিয়াও এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পৰা নাই। আজিৰ পৰা 1500-1600 বছৰৰ পূৰ্বে প্ৰকৃততে তাত কোন সভ্যতাই গৌৰৱেৰে ৰাজত্ব কৰিছিল সেই কথা এতিয়াও সুনিশ্চিত হোৱা নাই। তথাপিও মহাভাৰতত উল্লেখ থকা দবকা ৰাজ্যৰ যি ৰাজধানী, সেই ৰাজধানী দুৱৰণিত আছিল বুলি বিভিন্নজনে তথ্য সমৃদ্ধভাৱে ক'ব বিচাৰিছে। দবকা ৰাজ্যৰ ৰাজধানী দুৱৰণি বুলি যদি আমি ধৰোঁ, দুৱৰণিৰ যি শিলালিপি, দুৱৰণিৰ যি ৰাজ অট্টালিকাৰ ভগ্নাৱশেষ, এইখিনি কথাই সেই সময়ৰ সভ্যতাৰ বহু কথা প্ৰকাশ কৰে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই বিৰল তথা সুসভ্য হিন্দু সভ্যতাৰ চানেকি বহন কৰা এই সূৰ্য দেৱতাৰ মূৰ্তিত দেখা যায় সূৰ্য দেৱতাক 7টা ঘোঁৰাই টনা ৰথ, যাক হিন্দু ধৰ্মত সপ্তৰথী বুলি কোৱা হয়। লগতে সূৰ্য দেৱতাৰ কাষত 2 সংগী সংজ্ঞা আৰু ছায়াকো স্পষ্টকৈ দেখিবলৈ পোৱা যায়। উত্তৰ পূৰ্বৰ ভিতৰত নহ'লেও ভাৰতৰ ভিতৰত কিন্তু অন্যতম পুৰণা এটা সূৰ্য মন্দিৰ হিচাপে আমি উপস্থাপন কৰিব পাৰিম। এইটো খুব ভাল খবৰ আমাৰ। এই শিলৰ ভাস্কৰ্যটো দেখা যাব যে এইটো সঁচাকৈ প্ৰাচীন হয়, কাৰণ মধ্যযুগৰ যিখিনি ভাস্কৰ্য দেখা যাওঁ সেইখিনি ইটা
কাৰণ শিলটো বহুত কঠিন আছিলে আৰু অলপ খৰচী আছিলে, গতিকে পিছলৈ ইটাৰ স্থাপত্য ভাস্কৰ্যবোৰ আমি দেখা যাওঁ কছাৰীবিলাকৰ দিনত বা আহোমবিলাকৰ দিনত। গতিকে তাৰ আগৰ পুৰণা যিখিনি শৈল ভাস্কৰ্য, সেই শৈল ভাস্কৰ্য নিশ্চিতভাৱে উন্নত এটা সভ্যতাই নিৰ্মাণ কৰিছিলে আৰু তাৰ কাৰুকাৰ্য, তাৰ শিল্পীসকলো সঁচাকৈ উন্নত আছিলে। আৰু এই ক্ষেত্ৰত আমাৰ যিটো এটা সাতকলপীয়া কোণাৰ্কৰ মন্দিৰটোত প্ৰতীকীধৰ্মী, তাত খুব ধুনীয়া ধুনীয়া স্থাপত্য আছে আৰু তাত ৰথৰ চকা আছে, কিন্তু মূৰ্তি হিচাপে আমাৰ এইটো খুব সুন্দৰভাৱে তেওঁলোকে অংকিত কৰিছে। উল্লেখ্য যে এই সূৰ্য মন্দিৰটি এতিয়া আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। ইয়াৰ পাছতেই দূৰ দূৰণিৰ পৰ্যটকৰ আকৰ্ষণস্থলীলৈ এই মন্দিৰ ভাগ ৰূপান্তৰ হ'ব বুলিও আশা প্ৰকাশ কৰিছে সকলোৱে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সৰুপথাৰ।